এই ভিডিঅ'টোত আমি নীলগিৰি পৰ্বতৰ বিষয়ে কথা পাতিম। নীলগিৰি পৰ্বত তিনিটা ৰাজ্যৰ ট্ৰাইজেকশ্যনত অৱস্থিত, যি হৈছে তামিলনাডু, কৰ্ণাটকা আৰু কেৰালা, যিয়ে পশ্চিম ঘাটৰ পৰা পূব ঘাটলৈ সংযোগ কৰে। নীলগিৰি পৰ্বতৰ হাইয়েষ্ট পিক হৈছে দদাবেত্তা। ইয়াৰ উচ্চতাৰ প্ৰায় ২৬৩৭ মিটাৰ আৰু ভাৰতৰ এটা প্ৰধান জনজাতীয় সম্প্ৰদায় তোডা জনজাতি নীলগিৰি পৰ্বতৰ কাষতে বাস কৰে। নীলগিৰি পৰ্বতৰ বৰ্ডাৰত তিনিটা ৰাষ্ট্ৰীয় উদ্যান আছে: মুদুমালাই ৰাষ্ট্ৰীয় উদ্যান, মুকুৰ্তি ৰাষ্ট্ৰীয় উদ্যান আৰু চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান। নীলগিৰিৰ দক্ষিণত কেৰালা আৰু তামিলনাডুৰ বৰ্ডাৰৰ কাষতে আছে আন্নামালাই পাহাৰ আৰু কাৰ্ডামাম পাহাৰ। আন্নামালাই পাহাৰৰ হাইয়েষ্ট পিক হৈছে আনাইমুডি, যি দক্ষিণ ভাৰতৰ হাইয়েষ্ট পিক, প্ৰায় ২৬৯৫ মিটাৰ ওখ। আৰু কাৰ্ডামাম পাহাৰ, যি কেৰালা আৰু তামিলনাডুৰ বৰ্ডাৰৰ কাষত অৱস্থিত, পেনিনচুলাৰ ভাৰতৰ পশ্চিম ঘাটৰ দক্ষিণতম অংশ গঠন কৰে। নীলগিৰি আৰু আন্নামালাই পাহাৰৰ মাজত আছে পালাক্কাড় গেপ, যিয়ে কয়ম্বটুৰ আৰু পালাক্কাড়ৰ মাজত ৰাস্তা আৰু ৰেল সংযোগ প্ৰদান কৰে। এতিয়া আপুনি কমেণ্টত ক'ব পাৰিবনে কোন কোন ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ অংশ? So for more such contents, follow Aspire Assam.